নমস্কাৰ সকলোকে। আজিৰ দেওবাৰটো মোৰ বাবে বৰ বিশেষ আছিল। আজি আমাৰ গাঁৱত এখন বিৰাট ডাঙৰ পাৰ্টি আছিল। পাৰ্টি বুলি ক'লে আচলতে ভুল হ'ব, যেন ডাঙৰ মেলাহে এটা বহিছিল। আহক তেন্তে আপোনালোকে মোৰ লগত আজিৰ এই বিশেষ দিনটো আমি উপভোগ কৰোঁ। তো পাৰ্টিত যাবলৈ এয়া মোৰ লগত চৈতুও ৰেডি হৈছে আৰু বহুত ধুনীয়াকৈ তাই শাৰী এখন পিন্ধি লৈছে। আৰু চাওকচোন তাইৰ লুকটো। আপোনালোকে চাগে ভাবিছে মই ক'ত আহি পালোহি। আচলতে এইটোৱে হ'ল আমাৰ গাঁৱৰ সেই বৃহৎ পাৰ্টিটো। আৰু মোৰ চাৰিওফালে চাওক, কেৱল মানুহ আৰু মানুহ। মই ভবাই নাছিলোঁ ইমান মানুহ হ'ব বুলি। চাওকচোন চাৰিওফালে অকল মানুহ আৰু মানুহ, ক'তো মানে বহিবলৈ ঠাইয়ে নাই। ইমান মানুহৰ ভিৰ হ'ব বুলি মই আগতে ভবাই নাছিলোঁ। আৰু চাৰিওফালে আমি ঘূৰি ফুৰি এনেকুৱা লাগিছে যেন আমি কোনোবা ডাঙৰ এটা মেলাতহে ঘূৰি ফুৰি আছোঁ। আৰু পাৰ্টিটোত আহি বহুত ভালো লাগিল দিয়কচোন। ইমান মানুহ একেলগে দেখা পালোঁ। আৰু ইমান মানুহ আছে, তাৰ মাজত যে মোৰ চিনাকি দুই এটা মানুহো মই দেখা নাপালোঁ, কিয়নো এইখন গাঁৱত মই নতুন হয়, সেইকাৰণে মোৰ চিনাকি মানুহ ইয়াত নাই। এয়া চাওক কিমান মানুহে মানুহ, কিন্তু এখনো মোৰ চিনাকি মুখ নহয় ইয়াতে। তো এনেকৈ ঘূৰি আছোঁ আমি। ঘূৰি ফুৰি থাকি বহাৰ ঠাইও বিচাৰি পোৱা নাছিলোঁ। অলপ সময় পিছত দুটামান চিট ওলাইছে আৰু তাতে আমি অলপমান বহি লৈছোঁ। আৰু আজিৰ ইমান ডাঙৰ পাৰ্টিটো আয়োজন কৰিছে, যাৰ কাৰণে তেওঁক মই অলপ পিছত আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক মোৰ সন্মুখত এয়া বহি আছে এইটো ভাইটিটো। ইয়াৰে আছিল আজি মুছলমানীৰ পাৰ্টি আৰু তাৰ কাৰণে আজিৰ ইমান আয়োজন কৰিছে। আৰু পাৰ্টিত আহিছোঁ যেতিয়া, পাৰ্টিৰ মেইন বস্তুটোৱে হ'ল খোৱা, হয়নে নহয়? চ' এতিয়া আহিলোঁ আমি খোৱাৰ পেণ্ডেললৈ। আৰু যিমানেই ভিৰ নহওক কিয় ইয়াৰ ব্যৱস্থাপনাও ইমান ধুনীয়াকৈ কৰিছে। মই খোৱাৰ পেণ্ডেললৈ আহি সেইটো অনুভৱ কৰিব পাৰিছোঁ। ইমান সুন্দৰকৈ আৰু পৰিপাটিকৈ খোৱাৰ যোগান ধৰিছে যে কোনো ঠাইতে কোনো মানে বিশৃংখলতাৰ সৃষ্টি হোৱা নাই। একেলগে 300-400 মানুহ বহাৰ ব্যৱস্থাপনা কৰিছে আৰু বহুত ধুনীয়াকৈ মেইনটেইন কৰি আছে। ইয়ালৈ আহি সঁচাকৈয়ে বহুত ভাল লাগিল। ইমান ভিৰৰ মাজতো মানুহবোৰৰ মাজত ইমান মিলা প্ৰীতি দেখি সঁচাকৈয়ে মোৰ মনটো একেবাৰে ভৰি গ'ল। বিশেষকৈ খাদ্যৰ সোৱাদটো আছিল অতুলনীয়। আৰু আমাৰ গাঁৱৰ এই বিশাল আয়োজন দেখি আপোনালোকে কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব।